ইলেকশ্যনৰ পাছত হাৰে এইবাৰ ইলেকশ্যনত নিৰ্ঘাতকৈ হাৰিব আৰু বেয়াকৈ হাৰিব। BPF লাহে লাহে নাইকিয়া হৈ যাব। BPFে কৰা অপশাসনৰ কাৰণে BPFে মানুহক বেয়া পায়। খুটা কম্বলৰ আঁঠুৱাৰ অৰ্ডাৰ দিয়া পাৰ্টিক মানুহে আৰু ভোট নিদিয়ে। যাৰ দিনত অকল হত্যা হৈছিল, হিংসা হৈছিল, ভাতৃঘাতী সংঘৰ্ষ হৈছিল, ডেভেলপমেণ্ট একোৱে হোৱা নাছিল, তেনেকুৱা মানুহক ভোট নিদিয়ে। সকলোৱে মুখে মুখে যে শান্তি লাগে, শান্তি কোনে আনিব পাৰে? BJPয়ে। সেইটো কথা প্ৰমাণ হৈছে। যিদিনাখন নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈছে ভাৰতৰ, যিদিনাখন 16 চনত BJPৰ চৰকাৰ হ'ল, সেইদিনাখনৰ পৰা হত্যা, হিংসা, বোমা নুফুটা হ'ল। গতিকে সেইকাৰণে ডেফিনেটলি বিটিআৰ ৰাইজে BJP আৰু UPPLৰ মিত্ৰজোঁটক ভোট দিব। ইলেকশ্যনৰ পাছত হাৰে এইবাৰ ইলেকশ্যনত নিৰ্ঘাতকৈ হাৰিব আৰু বেয়াকৈ হাৰিব। BPF লাহে লাহে নাইকিয়া হৈ যাব। BPFে কৰা অপশাসনৰ কাৰণে BPFে মানুহক বেয়া পায়। খুটা কম্বলৰ আঁঠুৱাৰ অৰ্ডাৰ দিয়া পাৰ্টিক মানুহে আৰু ভোট নিদিয়ে। যাৰ দিনত অকল হত্যা হৈছিল, হিংসা হৈছিল, ভাতৃঘাতী সংঘৰ্ষ হৈছিল, ডেভেলপমেণ্ট একোৱে হোৱা নাছিল, তেনেকুৱা মানুহক ভোট নিদিয়ে। সকলোৱে মুখে মুখে যে শান্তি লাগে, শান্তি কোনে আনিব পাৰে? BJPয়ে। সেইটো কথা প্ৰমাণ হৈছে। যিদিনাখন নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈছে ভাৰতৰ, যিদিনাখন 16 চনত BJPৰ চৰকাৰ হ'ল, সেইদিনাখনৰ পৰা হত্যা, হিংসা, বোমা নুফুটা হ'ল। গতিকে সেইকাৰণে ডেফিনেটলি বিটিআৰ ৰাইজে BJP আৰু UPPLৰ মিত্ৰজোঁটক ভোট দিব। ইলেকশ্যনৰ পাছত হাৰে এইবাৰ ইলেকশ্যনত নিৰ্ঘাতকৈ হাৰিব আৰু বেয়াকৈ হাৰিব। BPF লাহে লাহে নাইকিয়া হৈ যাব। BPFে কৰা অপশাসনৰ কাৰণে BPFে মানুহক বেয়া পায়। খুটা কম্বলৰ আঁঠুৱাৰ অৰ্ডাৰ দিয়া পাৰ্টিক মানুহে আৰু ভোট নিদিয়ে। যাৰ দিনত অকল হত্যা হৈছিল, হিংসা হৈছিল, ভাতৃঘাতী সংঘৰ্ষ হৈছিল, ডেভেলপমেণ্ট একোৱে হোৱা নাছিল, তেনেকুৱা মানুহক ভোট নিদিয়ে। সকলোৱে মুখে মুখে যে শান্তি লাগে, শান্তি কোনে আনিব পাৰে? BJPয়ে। সেইটো কথা প্ৰমাণ হৈছে। যিদিনাখন নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈছে ভাৰতৰ, যিদিনাখন 16 চনত BJPৰ চৰকাৰ হ'ল, সেইদিনাখনৰ পৰা হত্যা, হিংসা, বোমা নুফুটা হ'ল। গতিকে সেইকাৰণে ডেফিনেটলি বিটিআৰ ৰাইজে BJP আৰু UPPLৰ মিত্ৰজোঁটক ভোট দিব।